কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব মহাবাহু ব্ৰহ্মপুত্ৰ সেৱা মাজুলী সংযোগী দলঙৰ ভূমিপূজনৰ কাৰ্যসূচী। বঙাইগাঁৱত সমবায় ভিত্তিক দুগ্ধপাম উদ্যোগ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু পথ সুৰক্ষা মাহৰ সামৰণি গুৱাহাটীত স্পীড গান সহ আধুনিক ইণ্টাৰচেপ্টৰ মুকলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই নৱজিৎ ডেকা। এতিয়া বিতং বাতৰি। ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি পৰ্যটনৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং যোগে শুভাৰম্ভ কৰাৰ লগতে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন আৰু মাজুলী দলঙৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী, ৰাজ্যিক বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী আৰু জলপথ মন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে নিমাতী আৰু মাজুলী নদীদ্বীপ, উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী তথা ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত ৰৌপেক্স ভেছেল সেৱা, যোগীঘোপাত আন্তঃৰাজ্যিক জল পৰিবহণৰ টাৰ্মিনেলৰ শিলান্যাস আৰু ব্ৰহ্মপুত্ৰ নদীত বিভিন্ন পৰ্যটন কেন্দ্ৰিক জাহাজঘাট স্থাপন তথা বাণিজ্যিক সুচলতাৰ বাবে ডিজিটেল সমাধান মুকলিৰ জৰিয়তে এই মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ সূচনা কৰা হ'ব। কৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যোগ আৰু আয়ুৰ্বেদে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি ৰামচন্দ্ৰ মিছনৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, গোটেই বিশ্বই বুজিব পৰাকৈ যোগ আৰু আয়ুৰ্বেদ চৰ্চা কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে যোৱা ৬টা বছৰত দেশে হাতত লোৱা ৰাজহুৱা কল্যাণ আঁচনিসমূহৰ লক্ষ্য হৈছে দৰিদ্ৰ জনসাধাৰণক মৰ্যাদাপূৰ্ণ জীৱন ধাৰণৰ সুবিধা প্ৰদান কৰা। দেশৰ ধ্বজাবাহী স্বাস্থ্য সেৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমেৰিকা আৰু বহুতো ইউৰোপীয় ৰাষ্ট্ৰৰ জনসংখ্যাতকৈ আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰ সংখ্যা অধিক। চৰকাৰে দেশত ঔষধৰ মূল্য আৰু চিকিৎসা সৰঞ্জামৰ মূল্য বহুখিনি হ্ৰাস কৰিছে বুলিও তেওঁ মন্তব্য কৰে। आशा की किरण की तरह है। हाल के दिनों में आम जिंदगी की छोटी छोटी सतर्कता से कैसे बड़े संकटों से पार पाया जाता है, इसका उदाहरण पूरी दुनिया ने देखा है। हम सभी इस बात के भी साक्षी हैं कि कैसे 130 करोड़ भारतीयों की सतर्कता कोरोना की लड़ाई में दुनिया के लिए मिसाल बन गई। इस लड़ाई में हमारे घरों में सिखाई गई बातें, आदतें और योग आयुर्वेद ने भी बहुत बड़ी भूमिका निभाई। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত অৱস্থিত গোল্ডি ডায়েৰী নামৰ সমবায় ভিত্তিক দুগ্ধপাম উদ্যোগ এটা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উদ্বোধন কৰে। উদ্যোগটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গৰুৰ গোবৰ, মূত্ৰ আৰু গাখীৰ তিনিওটাই মানুহক প্ৰয়োজন হয়। এই উদ্যোগটোত দৈনিক প্ৰায় 10,000 লিটাৰ গাখীৰ উৎপাদন কৰিব পৰা যাব বুলি জানিব পৰা গৈছে। অনুষ্ঠানত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে। এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৈত্ৰী আঁচনিৰ অধীনত বঙাইগাঁও আৰু মানিকপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত এটা ভৱন উদ্বোধন কৰাৰ লগতে উত্তৰ বঙাইগাঁও ষ্টেডিয়ামৰ আধাৰশিলাও স্থাপন কৰে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমবিকাশৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি অসম উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু অসমৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাও এই ক্ষেত্ৰত প্ৰাণ পাই উঠিছে। কংগ্ৰেছে 55 বছৰকাল ৰাজত্ব চলালে, কিন্তু তেখেতসকলে কেতিয়াও অসমৰ সকলো জিলাৰ সমবিকাশৰ বাবে কাম কৰা নাছিল। সেইকাৰণে ৰাইজে তেখেতসকলক প্ৰত্যাখ্যান কৰিছে। তেখেতসকলে কাম কৰাৰ পৰিৱৰ্তে ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰিলে, ফলত অসমৰ জনগণ ক্ষতিগ্ৰস্ত হ'ল। কিন্তু বিজেপিয়ে সততা নিষ্ঠাৰে কাম কৰাৰ বাবে আজি বহু উল্লেখযোগ্য পৰিৱৰ্তন অসমৰ ৰাইজক দিবলৈ সক্ষম হ'ল, যাৰ ফলত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এতিয়া প্ৰাণ পাই উঠিছে, জাকত জিলিকা হৈ উঠিছে। আৰু আগন্তুক দিনত এইখন অসমক আমি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আত্মনিৰ্ভৰ ৰাজ্য হিচাপে এক গঢ় দিয়াৰ আমাৰ লক্ষ্য আছে আৰু সেই কাম আমি নিষ্ঠাৰে কৰিম। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে ৰূপায়ণ কৰা আমাৰ আলহী আঁচনিখনৰ ৩৬ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অনুমোদন পত্ৰ
প্ৰদান কৰে। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ বাবে 10 লাখকৈ টকা প্ৰদান কৰিব। দীপৰ বিলত আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসম বিকাশ যোজনাৰ পৰ্যটন সাৰথী আঁচনিৰ অধীনত পৰ্যটনৰ লগত জড়িত হিতাধিকাৰীক ইলেক্ট্ৰনিক গেজেট প্ৰদান কৰে। তদুপৰি এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে দীপৰ বিলৰ কাউণ্ট্ৰি বোট সেৱাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাৰিপাৰ্শ্বিকতা বিনষ্ট নকৰাকৈ আধুনিক ধ্যান ধাৰণাৰে পৰ্যটন খণ্ডক বিকশিত কৰি তুলিব লাগিব। তেওঁ লগতে কয় যে অসমত পৰ্যটন ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে আৰু ইয়াৰ সৰ্বোচ্চ বিকাশৰ বাবে আগবাঢ়িব লাগিব। পৰ্যটন উন্নয়ন নিগমে যোৱা 4.5 বছৰত গোটেই অসমৰ যিটো আমাৰ শক্তি সম্পদ সম্ভাৱনা আমাৰ মাজত আছে, ইয়াক উজ্জীৱিত কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈ আজি বিশ্বৰ মানৱ সমাজত ইয়াক সঠিকভাৱে উপস্থাপন কৰাৰ যি প্ৰয়াস কৰিছে ই প্ৰশংসনীয়। আৰু সেইবাবেই আজি পৰ্যটন ক্ষেত্ৰখনে প্ৰাণ পাই উঠিছে আৰু আসামৰ সেই পদক্ষেপৰ যোগেদি যিখিনি বিশ্বৰ বুকুত অসমৰ সন্দৰ্ভত তথ্য সহকাৰে ইয়াৰ প্ৰাকৃতিক দৃশ্যাৱলীৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এইখন ৰাজ্য কিমান শক্তিশালী গোটেই কথাবিলাক আজি সঠিকভাৱে বিশ্ব বুকুত প্ৰচাৰ কৰাৰ বাবে অসমৰ পৰ্যটন উদ্যোগটো দিনক দিনে শক্তিশালী ৰূপ ধাৰণ কৰিছে। গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি মাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰ সামৰণি সভাখন অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহণ আয়ুক্ত আদিল খান, কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰিবহণ বিষয়াসকল উপস্থিত থকা এই অনুষ্ঠানতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে 2টা স্পীড গান মুকলি কৰাৰ উপৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে 15খনকৈ ইণ্টাৰচেপ্টৰ গাড়ীও মুকলি কৰে। এই ব্যৱস্থাৰ জৰিয়তে গতিবেগৰ সীমা অতিক্ৰম কৰা গাড়ীসমূহ চিনাক্ত কৰি চালান জাৰি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যেৰে ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনি এখন আৰম্ভ কৰিছে। যোৱা 23 জানুৱাৰীত ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে উদ্যোগীলৈ 10 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰিব। সমগ্ৰ ভাৰততে 2 লাখ এনে উদ্যোগ স্থাপন কৰা হ'ব। ইয়াৰে 20,000টা উদ্যোগ উত্তৰ পূবত স্থাপন কৰা হ'ব আৰু জনসংখ্যা অনুপাতে অসমত 13,000টা উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্যোগৰ বাবে উদ্যোগীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব। এই বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত আৰু ইনভেষ্ট ইণ্ডিয়াৰ উদ্যোগত কালি গুৱাহাটীত খাদ্য সংসাধনৰ অংশীদাৰী সন্মিলন এখন অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উদ্যোগ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল। मिनिस्ट्री ऑफ फूड प्रोसेसिंग इंडस्ट्री भारत सरकार की আমাৰ কথা হ'ল যে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা যিবিলাক স্কিম ইতিমধ্যে আমি লঞ্চ কৰিছোঁ বা চলি আছে সেইবিলাক মানুহে গম নাপায়। কাৰণ আমাৰ মিনিষ্ট্ৰীত অনলাইন এপ্লাই কৰিব লাগে আৰু আমি পেপাৰত তেনেধৰণৰ এডভাৰটাইজমেণ্টবিলাকো দিয়া নহয়। আমি নতুন এটা যোৱা 23 তাৰিখ এটা নতুন আঁচনি ইতিমধ্যে ঘোষণা কৰিছোঁ, যাক নাম থৈছোঁ প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন মাইক্ৰ' এণ্টাৰপ্ৰেনাৰ স্কিম। এই স্কিমত এজন এণ্টাৰপ্ৰেনাৰ্ছে যদি 25 লাখ টকা এটা স্কিম কৰে তেতিয়া আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা 10 লাখ টকা তেওঁ ছাবচিডি দিয়া। ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বত আয়োগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ এটা দলে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ খতিয়ান লয়। দলটোৱে যোৱা 14 ফেব্ৰুৱাৰীত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। 15 আৰু 16 ফেব্ৰুৱাৰীত দলটোৱে ৰাজ্যৰ সকলো জিলাৰে উপায়ুক্ত, আৰক্ষী অধীক্ষক আদি শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। দলটোৱে মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰিও আয়কৰ
শুল্ক আৰু আবকাৰী আদিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সচিব তথা নিৰাপত্তা বাহিনীসমূহৰ বিষয়াসকলৰ সৈতেও পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত ডেকা সত্ৰীয়া গৌতম পাঠকক কালি ডেকা সত্ৰীয়াৰ আসনত অধিষ্ঠিত কৰা হয়। নতুনকৈ ডেকা সত্ৰীয়াৰ আসনত অধিষ্ঠিত হোৱা গৌতম পাঠক বৰপেটা সত্ৰৰ ৬ষ্ঠদশগৰাকী ডেকা সত্ৰীয়া। কালি অভিষেক অনুষ্ঠানৰ অংশস্বৰূপে নৱনিৰ্বাচিত ডেকা সত্ৰীয়াগৰাকী গায়ন বায়নসহ বৰপেটা সত্ৰলৈ আদৰি অনা হয়। সত্ৰত প্ৰৱেশ কৰি মঠৰ চোতালত আঁঠু লয় ডেকা সত্ৰীয়াগৰাকীয়ে। ইয়াৰ পিছতে ডেকা সত্ৰীয়াগৰাকীক উত্তৰ দুৱাৰেৰে মূল কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয়। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি IPLৰ শক্তিশালী দল ৰাজস্থান ৰয়েলছে অসম ক্ৰিকেট সংস্থাৰ সহযোগত এখন ৰাজ্যিক ক্ৰিকেট একাডেমী মুকলি কৰে। IPLৰ দলটোৱে দেশত যুৱ ক্ৰিকেট প্ৰতিভাৰ সন্ধান, বিকাশ আৰু প্ৰতিপালনৰ লক্ষ্যৰে উত্তৰ-পূবত তেওঁলোকৰ প্ৰথমটো ক্ৰিকেট একাডেমীৰ স্থাপনৰ কথা ঘোষণা কৰে। তেওঁলোকৰ অন্যতম লক্ষ্য হৈছে উত্তৰ-পূবক দেশৰ ক্ৰিকেট হাবত পৰিণত কৰা। এই অনুষ্ঠানত ৰাজস্থান ৰয়েলছৰ কাৰ্যবাহী অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল। আমি এই প্ৰথমেতো নৰ্থ ইষ্টৰ কাৰণে হ'ব প্লেয়াৰ চিলেকশ্যন, প্ৰথমে অসমৰ কাৰণে হ'ব আৰু তাৰ পৰা মানে ACA আমাক যোনবোৰ মানে স্পীকাৰ দিয়ে বা যোনবোৰ প্লেয়াৰ দিয়ে সেইবোৰক আমি মানে শ্বৰ্টলিষ্ট কৰি পেলাই আমি মানে চিলেকশ্যন কমিটি এটা কৰি মানে যোনবোৰ টেকনিকেল কমিটি তেওঁলোকক দিম। আমাৰ এটা হেৰি আছে, কিতাপ মেনুৱেল এখন আছে, সেই মেনুৱেলটোত মানে এটা স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 1,29,603 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,14,615 জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.76%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,309লৈ বৃদ্ধি পাইছে। ইয়াৰে 258 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত ৰাজ্যত 1,089 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত কলা-কৃষ্টি, নৃত্যগীত, সাজপাৰ আৰু খেল-ধেমালিসমূহ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ উদ্দেশ্যে ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা 47 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ হৈছে। এই যুৱ মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ভাষণ প্ৰসংগত তেওঁ তাৰালাংছৰ উন্নয়নৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। কাজিৰ ৰংহাংপি সোঁৱৰণী ঘড়ীস্তম্ভকে ধৰি কেইবাখনো আঁচনিও তেওঁ উদ্বোধন কৰে। এই মহোৎসৱত কামৰূপ, নগাঁও, বৰাক উপত্যকাৰ উপৰিও মেঘালয়ৰ সাংস্কৃতিক প্ৰতিযোগীসকলেও অংশগ্ৰহণ কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব মহাবাহু ব্ৰহ্মপুত্ৰ সেৱা, মাজুলী সংযোগী দলঙৰ ভূমি পূজনৰ কাৰ্যসূচী। বঙাইগাঁৱত সমবায় ভিত্তিক দুগ্ধপাম উদ্যোগ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু পথ সুৰক্ষা মাহৰ সামৰণি গুৱাহাটীত স্পীড গান সহ আধুনিক ইণ্টাৰচেপ্টৰ মুকলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পুৱাৰ বাতৰি মানে পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।